আটাইতকৈ বেছি নিবনুৱা থকা ৰাজ্যখনে হৈছে অসম। আটাইতকৈ বেছি নিবনুৱা থকা ৰাজ্যখনৰ নাম হৈছে অসম। আটাইতকৈ বেছি নাৰী নিৰ্যাতন হোৱা ৰাজ্যখনে হৈছে অসম। আটাইতকৈ বেছি য'ত নাৰী নিৰ্যাতন হয় সেই ৰাজ্যখনৰ নাম হৈছে অসম। চৰকাৰে মদ বেছি বিক্ৰী কৰিবলৈ হেঁচা দিছে। আওপকীয়াকৈ অসমৰ ৰাইজক নৱপ্ৰজন্মক মদ বেছিকৈ খাবলৈ হেঁচা দিছে। মদৰ দোকানীবিলাকক যে মদ বেছিকৈ বিক্ৰী কৰিব লাগে, আওপকীয়াকৈ জাতিৰ নৱপ্ৰজন্ম যুৱ প্ৰজন্ম সকলোকে মুখ্যমন্ত্ৰী হেঁচা দিছে যে আপোনালোকে মদ খাওক, অধিক দামত মদ খাওক। কাৰ ফলত অসমত ভয়াৱহ পৰিস্থিতি হ'ব আৰু আটাইতকৈ ভুক্তভোগী হ'ব অসম। কাৰখনৰ পৰা কিমান ভয়াৱহ পৰিস্থিতি অসমত হ'ব সেইটো বহুতে এতিয়া অনুমান কৰিব পৰা নাই। এই যে কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে কাৰ নামত যে নাগৰিকত্ব দিয়া আৰম্ভ কৰিছে, আটাইতকৈ বেছি ভুক্তভোগী হ'লে আমি অসম। শদিয়াৰ প্ৰাক্তন বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী অসম জাতীয় পৰিষদৰ সম্পাদক জগদীশ ভূঞাৰ কাকপথাৰস্থিত বাসগৃহত উপস্থিত হৈছিল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। জগদীশ ভূঞাৰ মাতৃৰ বিয়োগৰ পাছতেই পৰিয়ালটোক সমবেদনা জনাবলৈ উপস্থিত হৈছিল ভূপেন বৰা। আৰু এনেদৰে সংবাদ মাধ্যমৰ আগত কংগ্ৰেছৰ সভাপতিগৰাকীয়ে এটাৰ পিছত এটাকৈ বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল। যাৰ ফলত অসমত ভয়াৱহ পৰিস্থিতি হ'ব আৰু আটাইতকৈ ভুক্তভোগী হ'ব অসম। অৰুণাচলৰ 5 লাখ চাকমা শৰণাৰ্থী অসমে ল'ব বুলি কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে মন্তব্য কৰাৰ পাছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী বা কেন্দ্ৰীয় চৰকাৰে আজিলৈকে কোনো ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আগতে কৈছিল অসমখন ভাৰতবৰ্ষৰ ভিতৰতেই জিলিকাব, কিন্তু ৰাইজে বুজি নাপালে দেশৰ ভিতৰতেই আটাইতকৈ বেছি মদৰ দোকান থকা ৰাজ্যখনে হৈছে অসম। আটাইতকৈ বেছি নিবনুৱা থকা ৰাজ্যখনে হৈছে অসম আৰু আটাইতকৈ বেছি নাৰী নিৰ্যাতন হোৱা ৰাজ্যখনে হৈছে অসম। চৰকাৰে মদ বেছি বিক্ৰী কৰিবলৈ হেঁচা দিছে। আওপকীয়াকৈ অসমৰ ৰাইজক নৱপ্ৰজন্মক মদ বেছিকৈ খাবলৈ হেঁচা দিছে। কাৰণ এতিয়া অৰুণাচলত যি 5 লাখ চাকমা শৰণাৰ্থী আছে, কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজু ডাঙৰীয়াই যেতিয়া 5 লাখ শৰণাৰ্থী অসমে ল'ব বুলি ক'লে, আজিলৈকে না কেন্দ্ৰীয় গৃহমন্ত্ৰী না কেন্দ্ৰীয় চৰকাৰে কোনো সেই কথাটো মিছা বুলি কোৱা নাই। আৰু এতিয়া প্ৰমাণ হৈ গ'ল যে যিকোনো হিন্দু নাগৰিক য'ৰ পৰাই নাহক আমাৰ ভাৰতবৰ্ষত যে কাৰ অধীনত যে নাগৰিকত্ব পাব আৰু অৰুণাচলে নিদিয়ে, গতিকে অৰুণাচলক নিদিয়াখিনি অসমক জাপি দিবৰ কাৰণে যে এইটো এটা উকমুকনি দিছে, সেই কথাটো অসমীয়া ৰাইজে সময় থাকোঁতে যেতিয়া আমি উপলব্ধি কৰিব পাৰিম তেতিয়া আমাৰ ভৱিষ্যত ভাল হ'ব। অন্যথাই কাৰ কাৰণে আমাৰ যি জাতি মাতি ভেটি কথা কৈ থাকোঁ, অত্যন্ত বিপদাপন্ন এটা পৰিৱেশৰ ফালে আমি গৈ আছোঁ। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আগৰ পৰাই কৈছিল, আমাৰ ৰাইজে বুজি পোৱাত ভুল হ'ল যে অসমখন ভাৰতবৰ্ষৰ ভিতৰত জিলিকাব। এতিয়া অসম 1 নম্বৰ কি, গোটেই ভাৰতবৰ্ষত আটাইতকৈ বেছি মদৰ দোকান থকা ৰাজ্যখনৰ নামেই হৈছে অসম। আটাইতকৈ বেছি নিবনুৱা থকা ৰাজ্যখনৰ নাম হৈছে অসম। আটাইতকৈ বেছি য'ত নাৰী নিৰ্যাতন হয় সেই ৰাজ্যখনৰ নাম হৈছে অসম। আৰু চৰকাৰে যে কৈছে মদৰ দোকানীবিলাকক যে মদ বেছিকৈ বিক্ৰী কৰিব লাগে, ইয়াৰ আওপকীয়া কথাটো কি যে অসমীয়া জাতিয়ে মদ বেছিকৈ খাব লাগে। কাৰণ ক্ৰেতাই মদটো কিনিলেহে দোকানীয়ে বিক্ৰী কৰিব, দোকানীবিলাকক বা হ'লচেলাৰবিলাকক হেঁচা দিয়া নাই। আওপকীয়াকৈ জাতিৰ নৱপ্ৰজন্ম যুৱ প্ৰজন্ম সকলোকে মুখ্যমন্ত্ৰী হেঁচা দিছে যে আপোনালোকে মদ খাওক, অধিক দামত মদ খাওক, বেছি ৰাজহ চৰকাৰক দিয়ক, যাতে মুখ্যমন্ত্ৰীয়ে হেলিকপ্টাৰ লৈ অসমৰ বাহিৰত গৈ পেলাই নিৰ্বাচনী প্ৰচাৰ চলাবলৈ পইচাৰ অভাৱ নহয়। সেইটোৱে হৈ আছে। এইবাৰ নিৰ্বাচন বিজেপি বনাম কংগ্ৰেছৰ মাজত হোৱা নাই। ৰাইজে এইবাৰ আগভাগ লৈছে, ৰাইজে পৰিৱৰ্তন বিচাৰিছে। আৰু এনেদৰে এটাৰ পিছত এটাকৈ বিস্ফোৰক মন্তব্য কৰা দেখিবলৈ পোৱা গ'ল অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা। এই গোটেই ইলেকশ্যনটো বিজেপি ভাৰ্চাছ কংগ্ৰেছ বা এনেকুৱাকৈ হোৱা নাই। ৰাইজে এইবাৰ ইলেকশ্যনত আগভাগ লৈছে। ডিব্ৰুগড়তো আপোনালোকে গম পায় যে দলতকৈও ৰাইজ আগত আছে। ৰাইজৰ নিজৰ স্বাৰ্থ জড়িত আছে। মূল্যবৃদ্ধিৰ কথাই কওক, নিবনুৱা সমস্যাৰ কথা কওক, বানপানী গৰাখহনীয়া কওক, এই সমস্যাবিলাকৰ পৰা পৰিত্ৰাণ বিচাৰিবৰ কাৰণেই ৰাইজে যিটো পৰিৱৰ্তন বিচাৰিছে, আমিও আশাবাদী হৈ আছোঁ। ডুমডুমাৰ পৰা ললিত তাঁতীৰ প্ৰতিবেদন লাইভ।